গোৱালপাৰাৰ পাইকানত আজিৰে পৰা আৰম্ভ উচ্ছেদ অভিযান 1038 বিঘা মাটিত উচ্ছেদ চলাইছে আৰক্ষী প্ৰশাসনে পাইকানত অবৈধভাৱে দখল কৰা 1080টা পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে পুৱাৰে পৰা এক্সকেভেটৰেৰে উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনৰ লোকে যিকোনো পৰিস্থিতিৰ বাবে হস্তম কৰি ৰখা হৈছে বিশাল আৰক্ষী বাহিনী প্ৰশাসনৰ জাননী লাভৰ পিছতে একাংশ লোকে ত্যাগ কৰিছে সেই স্থান বাকি থকা পৰিয়ালসমূহক উচ্ছেদৰ বাবে নামিছে প্ৰশাসনৰ লোক আমি আপোনালোকক ইতিমধ্যে বিগত দিনকেইটাত পৰিৱেশবোৰ দেখুৱাইছিলো কিদৰে গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলিছিল তাৰ পিছত দুদিন পূৰ্বে কিদৰে প্ৰায় 3000ৰো অধিক বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল সাপৰৰ সন্তোষপুৰত তাৰ পিছত আজি ধাৰাবাহিকভাৱে যি অভিযান চলি আছে বিভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সেই অভিযানৰ অংশীদাৰ স্বৰূপে গোৱালপাৰাৰ পাইকানত এই উচ্ছেদ অভিযান চলিব পুৱাৰে পৰা অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে বৃহৎ আৰক্ষী বাহিনী গোটেই এলেকাটোত মোতায়েন কৰা হৈছে পাইকানৰ কাৰণ 1038 বিঘা মাটি উচ্ছেদ চলোৱাৰ সময়ত যদি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বা সৃষ্টি কৰিব বিচাৰে উচ্ছেদিত লোকসকলে তেতিয়া সেই পৰিস্থিতিৰ সৈতে যাতে আৰক্ষীয়ে মোকাবিলা কৰিব পাৰে তাৰ বাবে সকলো হস্তম কৰি ৰাখিছে প্ৰশাসনে কাৰণ সন্তোষপুৰত অভিযান চলোৱাৰ সময়ত যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ উচ্ছেদকাৰীয়ে তেওঁলোকক বাৰে বাৰে জাননী দিয়া হৈছে যে আপোনালোকে চৰকাৰী মাটি দখল কৰি আপোনালোকে বসবাস কৰি আছে আৰু সেই মাটি আপোনালোকে এৰিব লাগে আপোনালোকে তাৰ পৰিৱৰ্তে অন্য স্থানত আপোনালোকে বসতি স্থাপনৰ ব্যৱস্থা কৰিব লাগে সেই কথা বাৰে বাৰে তেওঁলোকক জাননীৰ জৰিয়তে কোৱা হৈছে কিন্তু সেই জাননীসমূহলৈ গুৰুত্ব নিদি একাংশ বেদখলকাৰীয়ে সেই ভূমিতেই বসবাস কৰি আছে যাৰ বাবে এতিয়া প্ৰশাসনৰ তেওঁলোক ৰুখত পৰিছে আৰু হাছিলা বিল সন্তোষপুৰৰ পিছত আজি পাইকানত সেই অবৈধ বেদখলকাৰীৰ ঘৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব বিশাল আৰক্ষী বাহিনী আমি আপোনালোকক দেখুৱাইছোঁ পুৰুষ আৰক্ষীৰ সমান্তৰালকৈ মহিলা আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰা হৈছে কাৰণ যিকোনো মুহূৰ্তত যিকোনো অনাহুত পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে গতিকে এয়া পাইকানৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আৰু ইতিমধ্যে প্ৰশাসনৰ এক্সকেভেটৰ চলি গৈছে এফালৰ পৰা মুহূৰ্ততে পকী ঘৰ ভাঙি থানবান কৰি দিয়া হৈছে অবৈধ বেদখলকাৰীৰ মই আকৌ কৈছোঁ 1080টা পৰিয়ালক আজি উচ্ছেদ কৰা হ'ব 1000 বিঘাৰো অধিক ভূমি আজি বেদখলমুক্ত কৰা হ'ব গোৱালপাৰাৰ পাইকানত আমি পাইকানলৈ আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ বিশ্বজিৎ দাস আমাৰ গোৱালপাৰাৰ সাংবাদিকগৰাকী পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে পাইকানৰ পৰা বিশ্বজিৎ কেইদিনমান পূৰ্বে হাছিলা বিলত উচ্ছেদ চলিছিল দুদিন পূৰ্বে সাপৰৰ সন্তোষপুৰত অভিযান চলিছিল আৰু আজি পাইকানত এই উচ্ছেদ অভিযান চলিছে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু এক্সকেভেটৰ চলাই দিয়া হৈছে গোটেই পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম তেওঁলোকে চৰকাৰে যি জাননী প্ৰেৰণ কৰিছিল উচ্ছেদিতসকলক বা অবৈধ বেদখলকাৰীসকলক সেই জাননীৰ প্ৰতি তেওঁলোকে কিমান সঁহাৰি জনোৱা পৰিলক্ষিত হৈছিল তেওঁলোকে ঘৰ এৰি কোনোবা গৈছিল নে সকলোৱে সেই জাননী অগ্ৰাহ্য কৰিছিল যাৰ ফলত আজি এক্সকেভেটৰৰ খুন্দাত এক্সকেভেটৰৰ চেপাত ঘৰ দুৱাৰ সকলো থানবান হ'ব লগা হৈছে হয় ৰাজদীপ প্ৰথমে ক'ব লাগিব পুৱা 6 বজাৰ পৰা 40খনতকৈ অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰি গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদ অভিযানত নামি পৰিছে পাইকান সংৰক্ষিত বনাঞ্চলত ভিডিঅ' জানিছে দেখুৱাব চাওক এয়া হ'ল যি এক্সকেভেটৰসমূহ ক'ব 40খনতকৈ অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰিছে পুৱা 6 বজাৰ পৰা যিটো উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা জিলা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসন ক'ব লাগিব এওঁলোকক 10 তাৰিখৰ আগতে যি পাইকান সংৰক্ষিত যি বনাঞ্চলৰ ভিতৰত যিসকল লোকে বসবাস কৰিছে তেওঁলোকক জাননী প্ৰেৰণ কৰিছিলে 10 তাৰিখৰ ভিতৰত তেওঁলোকে ঘৰ দুৱাৰ খালী কৰিব লাগিব নহ'লে বন বিভাগৰ পৰা উচ্ছেদ চলা হ'ব সেই অনুসৰি 10 তাৰিখৰ ভিতৰত যিসমূহ লোকে ইয়াত নটিচ পাইছিলে বা জাননী পাইছিলে আৰু মাইক যোগে যিহেতু বাৰম্বাৰ ঘোষণা কৰিছিলে আপোনালোকে অতি সোনকালে এই বনাঞ্চল এৰি অন্য ঠাইলৈ যাওক তাৰপিছত কালি উচ্ছেদ চলোৱা কথা আছিল যদি যিহেতু মুখ্যমন্ত্ৰীয়ে যি জুম্মা নামাজৰ বাবে যি শুক্ৰবাৰ আছিল সেয়েহে জুম্মা নামাজৰ বাবে কালি উচ্ছেদ নচলাল আজি পুৱা 6 বজাৰ পৰা এনেদৰে বুলডোজাৰ ব্যৱহাৰ কৰিছে এফালৰ পৰা যি RCC ঘৰসমূহ এফালৰ পৰা ভাঙি চুৰমাৰ কৰিছে ভিডিঅ'ৰ দৃশ্যসমূহ দেখুৱাইছে এনেদৰে আৰু ক'লো যি পাইকান যি সংৰক্ষিত বনাঞ্চলত ইয়াত ক'ব লাগিব 711 হেক্টৰ যি ভূমি আছে 711 হেক্টৰ ভূমি 138 হেক্টৰ ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে যি বেদখলকাৰী আছে বেদখলকাৰীক বাৰম্বাৰ ইয়াত বন বিভাগে জাননী প্ৰেৰণ কৰিছে এওঁলোকে কিন্তু জাননী পোৱাৰ পিছত তেওঁলোকে আতংক ভয় শংকাত দিন কটাইছে আৰু 50শতাংশতকৈ অধিক লোক ইয়াৰ পৰা তেওঁলোকে নিজৰ ঘৰ দুৱাৰ ভাঙি টিন পাত ঘৰৰ যি
দৰ্জা খিৰিকী ভাঙি আনি তেওঁলোকে লৈ গৈছে আৰু ইয়াত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে, কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে আৰু বনকৰ্মী বৃহৎ সংখ্যক ইয়াত মোতায়েন কৰা হৈছে। কাৰণ আৰু ইয়াত প্ৰত্যেকটো কামৰ বুজ লৈ আছে ইয়াত DFO গৰাকী, গোৱালপাৰা আয়ুক্তগৰাকী, আৰক্ষী অধীক্ষকগৰাকী। আৰু এয়া চাওক, যিসকল উচ্ছেদিত পৰিয়ালসকলক ইয়াৰ পৰা তেওঁলোকে আৰক্ষীসকলে দূৰত যাবলৈ দিছে, কাৰণ ইয়াত তেওঁলোকক থাকিবলৈ দিয়া নাই। মই যদি পাৰোঁ তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। চাওক, এনেদৰে কান্দোনত আচলতে ভাগি পৰিছে ইয়াৰ উচ্ছেদিত পৰিয়ালসকলে। এয়া চাওক, এওঁলোকে প্ৰত্যেকৰে চকুত এতিয়া এইখিনি ভাঙা নপৰিছিল চাল ইয়াত এৰিয়াটা জোৰ জবস্তি মানে এইখিনি এৰিয়া আগৰ পৰাই ভাঙা নপৰিছিল। এই বিদ্যাৰ পৰা ইফালে পৰিছিল, পাইকানৰ পৰা পৰা কথা আছিল, এইটো মানে জোৰ জবস্তি সিহঁতে মানে কৰি ভাঙি আছে প্ৰশাসনের মানুহ আহি। এইটো এৰিয়া পৰাই নাই, আগৰ পৰা এই মানুহখিনি ইয়াত বসবাস কৰি আছে আজি কিমান বছৰৰ পৰা। এই মানুহখিনি এনেকুৱা ধৰণৰ কৰে যে চৰকাৰে বোমাটি মাৰি পেলালে তথাপি ভাল আছিল। এই মানুহখিনি চাওক আপোনালোকে কিমান কষ্ট কৰি কিমান চৰকাৰে ঘৰ দিছে, বিজুলী দিছে, এইবিলাক সব চৰকাৰী ঘৰ। কিয় এনেকুৱা কৰি চৰকাৰী ঘৰ দিয়া মানুহখনক মাৰি আছে? এই মানুহখিনিক মানে অসুবিধা দুখীয়া মানুহ কাৰণে আজি এইবিলাক হাৰাশাস্তি কৰি আছে মুছলমানৰ ওপৰত। মুছলমানৰ কিন্তু আৰু তো প্ৰশাসনের মানুহ বহুত জায়গাত বহুত কিয়ত মানে খাসমাটি এরিয়া আছে, সরকারের ঘরগিলা দিছে কিয় খাসমাটিত? তেনেহলে খাসমাটিত কিয় ঘর? চৰকাৰে প্ৰত্যেক সুবিধা দিছে, প্রত্যেকটা সুবিধা বিজুলির পৰা, লাইনের পৰা, পানির ট্যাঙ্কির পৰা, স্কুল এবার সরকারি স্কুল এখন আছে ইয়াত। এইখিনি জায়গাত কোনো এরিয়া টিভি বট্টার মাটিও আছে ইয়াত, ইয়াত রিভিনিউ খাসর মাটিও আছে ইয়াত। এই এরিয়াটা পড়াই নাই, এইটো পাইকান বানাইছে, এইটো হচ্ছে আশুদেবী মুজাহা, এইটো এতিয়া পাইকান বানাইছে ভাঙার কারণে। এয়া চাওক এনেদৰে কান্দোনৰ ৰল চবৰে চকুত চাওক চকুলো, কাৰণ তেওঁলোকৰ যি মৰমৰ ঘৰখন এনেদৰে জিলা প্ৰশাসন আৰু বন বিভাগে যি ঘৰসমূহ বুলডোজাৰ লগাই এফালৰ পৰা ভাঙি গৈছে, তাৰপিছত একে কান্দোনৰ ৰলে ভাগি গৈছে সকলোৰে চকুত এই দুখত। কাগজ পাতি আঙরে মারি আনি কাগজ পাতি সব আছে, কাগজ পাতি হাইকোর্টে গিয়ে তুলে কইছে যে হেনি ভাঙবো না, তার সত্ত্বেও এনে ভেঙে দিলে আমরা পোলা বানিয়ে করে দামু ভেঙে দেন না। এই মানুষগুলো থাকতো কোন জায়গা? দাদা কিমান বছৰৰ পৰা আপোনালোকে ইয়াত বসবাস? 40-50 বছৰ হয়, 40-50 বছৰ হয়। এতিয়া সুবিধা নাই, থাকাৰ জাগা নাই, ইয়াতে থাকিব লাগিব, ক'তবা থাকিব লাগিব। বাবা কত হাজিরা করে খায়, পুজরা করে খায়, কুদার না হলো আঙ্গুর কোন স্থান নাই রে বাবা, আঙ্গুর কোন জায়গায় স্থান নাই, আমরা কোন যাব রে বাবা, আঙ্গুর কোন জায়গা না, আঙ্গুর স্থান নাই রে বাবা। তুমি সহ্য করো। হয় আৰু কথা বলব যত্ন করিব কি বলতো হয় না খাও দুনিয়া কাছে একটা মরে একদিন হলে মরিব লাগবে, সবরে শ্মশানে যাব লাগবে, সবরে কবরত যাব লাগিব। সেগুলা হিমন্ত শুয়োরের বাচ্চা, কুকুরের বাচ্চা। এয়া ক্ষোভিত ৰাইজ এই উচ্ছেদিত পৰিয়ালক ক্ষোভত ভাগি পৰিছে, তেওঁলোকে নিজৰ যি বাসগৃহসমূহ এনেদৰে ভাঙিছে, ক্ষোভত ভাগি মাটিটো পার্মানেন্ট দিয়া আছে। আমার দেউতা করে ইয়াতে জন্ম, 85 আমি জন্ম হচ্ছি, আমার বয়স 60-70 বছর হয়েছে। এটা আমাকে রেজিস্ট্রেশন দিছে, পার্মানেন্ট রেজিস্ট্রেশন দিছে সরকারে। দেওয়ার পিছতো আজি পরিকল্পিত ভাবে পাইকান বনাই ললে 80 রুপি রেভিনিউ ফেলে, আজিলৈকে রেভিনিউ ফেলে 80 রুপি। কোনো সরকারের হাতে কোনো তথ্য নাই যে এটা পাইকান, আজিলৈকে পাইকান আমার ইয়াতে 80 রুপি খাজনা দিয়ে আছো। এটা পাইকান হয়ে যাবে, এটা 80 রুপি হয়ে আছে, খাজনা দিয়ে আছো। পাট্টার মাটি এইটা পাট্টা, কিন্তু এটা পরিকল্পিত ভাবে লৈ আছে। দেউতাকে ইয়াতে এনআরসি আজিলৈকে জীয়াই আছে দেউতাকে। এটা সম্পূর্ণভাবে টঙ্কেশ্বরের পঞ্চায়েত নির্বাচন, টঙ্কেশ্বরের কথা মতে কি কৰি আছে হেমন্তর পঞ্চায়ত নিৰ্বাচনত টংকেশ্বৰ ৰাভা কৈছিলে যদি এই অঞ্চলৰ মানুহে ভোট নিদিয়ে উচ্ছেদ কৰা হ'ব। টঙ্কেশ্বর রাভা কৈছিলে যদি ভোট নেদু তেনেহলে উচ্ছেদ কৰি দিয়া হ'ব। আর সেই কথা মতে মুখ্যমন্ত্রী ডাঙরিয়াই আমাক উচ্ছেদ কৰি আছে। এজন
কেইটা MLA আছে ৰাভা জনসাধাৰণৰ কেইটা MLA আছে 126টা MLA ভিতৰত 2টা MLA ৰাভা চঙৰ আৰু বাকী MLA আমাৰ তথাপি এজন মানুহ কাৰণ ইমান লাখ লাখ মানুহৰ কি কৰি আছে ঘৰ বাৰী উচ্ছেদ কৰি আছে ইয়াৰ প্ৰতি উত্তৰ সময়ত দিয়া হ'ব ইয়াৰ হয় নিশ্চয়কৈ শুনিছে এয়া হ'ল যি উচ্ছেদিত পৰিয়ালসকল তেওঁলোকে ক্ষোভত ভাগি পৰিছে তেওঁলোকে জিলা প্ৰশাসন আৰু চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিছে তেওঁলোকে প্ৰত্যেকৰে এতিয়া খং উজাৰিছে ক'বলৈ তেওঁলোকৰ কান্দোনৰ ৰল ভাগি পৰিছে ৰাজদীপ কিন্তু হস্পিটেল নাপাম বিশ্বজিৎ আপুনি পোনপটীয়াকৈ আমাক এই দৃশ্যবোৰ দেখুৱাই যাওক তেওঁলোকে যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে যিকোনো মুহূৰ্ততে পৰিস্থিতিৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে আমাক পোনপটীয়াকৈ পৰিৱেশবোৰ দেখুৱাই যাওক আজি ক'ত গেল ৰচিদ ক'ত গেল হেমন্ত আজি যদি মুছলমানৰ ভোট পোৱা নাই হেমন্ত কি এনে চৰকাৰ হৈ বহি আছে নাকি মুছলমানৰ ভোট না দিলে হেমন্ত চৰকাৰ হ'ব পাইছে নাকি মুছলমানে ভোট নাপালে মুছলমানে এটা ভোট না দিলে হেমন্ত চৰকাৰ হ'ব নাপায় কংগ্রেস হায়া বিজেপি সরকার দেয় এরকম হেমন্ত কি করি হেমন্ত আসারু আমি জিন্দাতে পুরা দিন হেমন্ত কেতিয়াও হেমন্ত জিতিব নোৱাৰে আৰু হেমন্ত পুকা দিব আপনি চাব আপনি মুসলিমের দোয়া হিসেবে আল্লাহর কাছে হাত পাতাই হেমন্ত মরি একদম পুকা দিব আদির ভিতরে তো মরিব তাই মৰি যাম দেই ৰক্ত লাল হ'ব ইয়েতে মরি ইয়েতে জায়গা না ছাড়ু আমি কি আছে হেমন্ত কিন্তু হেমন্তের উপরে লাগছো দেখা যাক কি হয় হয় ৰাজদীপ এয়া চাইছে এয়া উচ্ছেদিত পৰিয়ালসকলৰ ক্ষোভত ভাগি পৰিছে তেওঁলোকৰ মৰমৰ যি বাসগৃহটো হৈছে ক'ব যি পাইকান যি সংৰক্ষিত বনাঞ্চলত যি 711 হেক্টৰ যি ভূমি আছে তাৰে 138 হেক্টৰ ভূমি যিহেতু বেদখলকাৰীৰ কবলত পৰিছে আৰু 138 হেক্টৰ ভূমি আজিৰ পৰা যিটো উচ্ছেদ অভিযান চলিছে 3 দিনকৈ উচ্ছেদ অভিযান চলিব 3 দিনৰ উচ্ছেদ অভিযানৰ পিছত 148 যি ভূমি বেদখল মুক্ত কৰিব আৰু 1080টাকৈ পৰিয়ালে ইয়াত বসবাস কৰি আছিল 1080টাকৈ পৰিয়ালৰ বাগিঘৰত আজি বুলডোজাৰ চলাইছে এনেদৰে 40খনতকৈ অধিক এক্সেভেটৰ ব্যৱহাৰ কৰি আজি এফালৰ পৰা RCC ঘৰসমূহ তছনছ কৰি গৈছে এইটো চৰকাৰে কি কথা নহয় আমাৰ মানুহবিলাকক চিঠি দি আছে যেটো আছে হিমন্তৰ লগত নাই আমাৰ লগত যেটো আছে হিমন্তৰ লগত নাই আমাক বাংলাদেশী কৰিব আমাৰ কি ৰেকৰ্ড ল'ব নেকি আমাৰ মাটিৰ কাগজ আছে আমাৰ সব ইয়াত চলে থাকিব তেতিয়া আমাৰ অবৈধ ৰাজীৱ চাইছে আচলতে এক উত্তপ্ত পৰিস্থিতিয়ে ক'ব লাগিব খবত ভাগি পৰিছে এনেদৰে প্ৰত্যেক উচ্ছেদিত পৰিয়ালসকলে তেওঁলোকে যিহেতু ইয়াত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিলে বসবাস কৰি থকাৰ পৰা তেওঁলোকৰ যি মৰমৰ বাসগৃহটো যেতিয়া এফালৰ পৰা জিলা প্ৰশাসনে আৰু বন বিভাগে এক্সেভেটৰ ব্যৱহাৰ কৰি তছনছ কৰিছে তাৰপিছত এনেকৈ উচ্ছেদিত পৰিয়ালসকলে খবত ভাগি পৰিছে ৰাজদীপ এয়া হৈছে পাইকানৰ পৰিৱেশ আপোনালোকে পোনপটীয়াকৈ দেখিবলৈ পাইছে পাইকানত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে পাইকানত যিহেতু আজি 1000ৰো অধিক বিঘা ভূমি উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদিতসকলে এই মুহূৰ্তত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকক পোনপটীয়াকৈ আমি দেখুৱাইছোঁ পৰিৱেশ পাইকানৰ এয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে আৰু পাইকানৰ সেই পৰিৱেশটো আপোনালোকে দেখাৰ সমান্তৰালকৈ আপোনালোকে দেখিবলৈ পাইছে যে প্ৰশাসনে কিদৰে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ তাত সাজু হৈ আছে প্ৰশাসনে তাত যিকোনো পৰিৱেশৰ যদি সূচনা কৰে তেনেহ'লে সেই পৰিৱেশৰ সৈতে মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে মুঠৰ ওপৰত প্ৰশাসন বদ্ধপৰিকৰ তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত সেই ভূমি উচ্ছেদ কৰিব আৰু চৰকাৰী ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিব